নিশ্চয়কৈ কৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি বিগত এমাহে আন্তঃজিলা যাতায়াতৰ সমান্তৰালকৈ বন্ধ হৈ আছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কৰোনা সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটী ৰাইজৰ বিশেষ অসুবিধাৰ সন্মুখীন হৈছে। যিহেতু গুৱাহাটীলৈ যাবৰ বাবে উত্তৰপুৰীয়া ৰাইজৰ একমাত্ৰ যাতায়াতৰ সুচল ব্যৱস্থাই হৈছে ফেৰী সেৱা আৰু ফেৰী সেৱা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত কিন্তু ব্যৱসায় বাণিজ্য বা চৰকাৰী অফিচ কাছাৰীলৈ যাবলৈ কিন্তু লোকসকলৰ অসুবিধাৰ সন্মুখীন হৈছে। এই মুহূৰ্তত মোৰ লগত উত্তৰ গুৱাহাটীৰ একাংশ লোক আছে, মই মন্তব্য ল'বলৈ যত্ন কৰিম। যিহেতু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা 16 মে'ৰ পৰা আজি পৰ্যন্ত বন্ধ হৈ আছে। কৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধৰ প্ৰতি এই সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু বৰ্তমান সময়ত কৰোনাৰ কিছু প্ৰকোপ কমিছে। তেনে পৰিপ্ৰেক্ষিতত এই উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা মুকলি কৰাৰ ক্ষেত্ৰত কি ক'ব বিচাৰিব, কি আহ্বান জনাব চৰকাৰলৈ? মই এতিয়া ক'ব খোজোঁ যে সকলো ৰাইজৰে অসুবিধা হৈছে বা কৰোনা মহামাৰীৰ সংক্ৰান্তত জাহাজ বন্ধ কৰি দিয়া হৈছিল। এতিয়া বহুত কমা বুলি গম পাইছোঁ, সেই হিচাপে এতিয়া দিয়াটো ৰাইজৰ এটা উপকাৰ হয়, মই সেইটোকে ক'ব বিচাৰোঁ। দৈনিক যিহেতু উত্তৰ গুৱাহাটীৰ পৰা উত্তৰপুৰীয়া ৰাইজ গুৱাহাটীলৈ যায়, বৰ্তমান সময়ত কেনেধৰণৰ অসুবিধা হৈছে যাতায়াতৰ ক্ষেত্ৰত? নহয়, এতিয়াতো আমি ব্ৰিজ হৈ যাব লাগে। এখন গাড়ী নিব লাগিলেও আমাৰ খৰচৰ কথা আছে বা অসুবিধা আছে আৰু যান জঁটৰ কথা আছে। গতিকে সেইকাৰণে এতিয়া জাহাজ অলপ পাতলীয়াকৈয়ে দিয়ক, কথা নাই, দিলে ভাল হয় আৰু সোনকালে এই সুবিধা কৰি দিব লাগে। সোনকালে অলপ সুবিধাটো কৰি দিলে আমিও ভাল পাওঁ আৰু ৰাইজেও উপকৃত হ'ব। নিশ্চয়কৈ অতি শীঘ্ৰে যদি উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা মুকলি কৰি দিয়ে, তেতিয়া উত্তৰপুৰীয়া ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি তেওঁলোকে মন্তব্য কৰিছে। কি ক'ব বিচাৰিব? যিহেতু মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ সমষ্টি উত্তৰপুৰীয়া ৰাইজৰ একমাত্ৰ যাতায়াতৰ সুচল ব্যৱস্থা হৈছে ফেৰী সেৱা। তেনে পৰিপ্ৰেক্ষিতত কি ক'ব বিচাৰিব, কি আহ্বান জনাব? আজি চাওক, উত্তৰ গুৱাহাটীৰ মানুহ একদম গুৱাহাটীৰ লগত ৰিলেটেড। উত্তৰ গুৱাহাটীৰ মানুহ 60% গুৱাহাটীৰ মানে ফেঞ্চি বজাৰ দোকানত কাম কৰা আছে। গতিকে সৰু সৰু পৰিয়াল 8,000-7,000 টকা দৰমহা দিয়ে। গতিকে তেওঁলোকে ফেৰীখনত পাৰ হৈ গ'লে গুৱাহাটী পায়। কিন্তু এতিয়া এনেকুৱা অৱস্থা হৈছে, আজি এমাহ ধৰি কোনো মানে যাব পৰা নাই। 4 ঘণ্টা দোকান খোলে, 4 ঘণ্টা কাম কৰিলে হাজিৰাটো পায়। কিন্তু এতিয়া এনেকুৱা শৰাইঘাট দলং হৈ গ'লে এখন বাইক লাগে, বাইকত আকৌ আপোনাৰ যুগ্ম নাম্বাৰ থাকে, এখন গাড়ী হ'লেও নহ'ব। বা গাড়ী লৈ ঘূৰি গ'লে তেল যদি 2 লিটাৰ লাগে 200 টকা তেলতে যায়। গতিকে তেওঁ পায় 6,000-7,000, কিন্তু তেওঁ 2 লিটাৰকৈ তেল গ'লে 6,000 টকা তাতেই যায়। গতিকে আজি মুখ্যমন্ত্ৰী গৃহ সমষ্টিত এনেকুৱা এটা হৈ আছে, তেখেতে অলপমান এই জাহাজখন শ্বহীদ মানে ক'ভিড প্ৰট'কল মানি কমচে কম 40% 50% যাত্ৰী লৈ পেলাই জাহাজখন চলাচল কৰিলে খুব ভাল হয়। আৰু তেখেতে অলপ গুৰুত্ব দিয়ে, এই নিউজৰ মৰ্মে গম পায় যদি তেখেতে অতি সোনকালে ফেৰীখন চলাব লাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। মোৰ লগত আন এগৰাকী লোক আছে। যিহেতু আপোনালোকে দৈনিক গুৱাহাটীলৈ পাৰাপাৰ হয় জাহাজেৰে, জাহাজ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে আমিনগাঁও শৰাইঘাট দলঙেৰে পাৰাপাৰ হ'ব লগা হৈছে। শেহতীয়াভাৱে শৰাইঘাট দলং মেৰামতি কৰি থকাৰ পৰিপ্ৰেক্ষিতত ভীষণ যান জঁট হৈছে, যথেষ্ট সময় লয়। কি ক'ব? এইটো সঁচাই কথা যে উত্তৰ গুৱাহাটী বা দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰতিগৰাকীয়ে প্ৰায় 90% বুলি ক'ব লাগিব, 90% লোকেই মহানগৰৰ ৰিলেটেড। আৰু যিহেতু এমাহ ধৰি জাহাজসমূহ বন্ধ হৈ আছে, আৰু এই বিশেষকৈ জাহাজসমূহৰ পৰা উত্তৰ গুৱাহাটীৰ ৰাইজৰ এটাই উপকাৰ, সেইটো কম খৰচী আৰু কম সময়ত। আগৰ বক্তাজনে ক'লে যে উত্তৰ গুৱাহাটীৰ প্ৰতিগৰাকী বা অধিকাংশ মানুহে ফাৰ্মাচী, মেডিকেল বা আপোনাৰ দোকান বা কাৰোবাৰ কোম্পানীত কাম কৰি জীৱন নিৰ্বাহ কৰি আছে। তেতিয়াহ'লে এমাহ ধৰি যি দোকান জাহাজ বন্ধ হৈছে, এই বন্ধ হৈ থকাৰ তেওঁলোকে শৰাইঘাটলৈ যাব লগা হয়। আৰু যিহেতু মাত্ৰ 2 বজাৰ লগে লগে এতিয়া সান্ধ্যখন আৰম্ভ হয়, তেওঁলোকে অহা যোৱা কৰা সময়খিনিতে 2 বাজে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ সকলোৰে অভাৱ অভিযোগ তেওঁ সমাধান কৰে। এই মুহূৰ্তত আমি প্ৰতিগৰাকী নৈপৰীয়া ৰাইজ হিচাপে তেওঁলৈ আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে কৰোনাৰ SOP অনুসৰি তেওঁ জাহাজখন মুকলি কৰি দিয়ে। নিশ্চয়কৈ, যিহেতু জালুকবাৰী সমষ্টিৰ অভিভাৱক হিমন্ত বিশ্ব শৰ্মা, গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰপুৰীয়া ৰাইজৰ এই যি সমস্যা, ক'ভিডৰ যি SOPৰ প্ৰট'কল মানি উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ যি ফেৰী সেৱা মুকলি কৰিবলৈ এতিয়া আহ্বান জনাইছে এইসকল ৰাইজে।